আমি বিনম্ৰতাৰে ক'ব বিচাৰিছো আমাৰ কোনো অভিপ্ৰায় নাছিল যে গোৰ্খা সম্প্ৰদায় হওক বা গোৰ্খা ছাত্ৰ সন্থাক আমি সেৱা প্ৰতিপূৰ্ণ কৰাৰ কোনো আমাৰ অভিপ্ৰায় নাছিল। গতিকে আমি ইয়াৰ দ্বাৰা স্পষ্ট কৰি দিব বিচাৰিছো যে আমি আমাৰ যিখিনি কথা কাৰোবাৰ গাত যদি দুখ লাগিছে তেতিয়াহ'লে এইখিনি যিহেতু আমাৰ মূল উদ্দেশ্যটো খুব মহৎ, গতিকে আমি এই মহৎ উদ্দেশ্যটো আমি উপনীত হ'বৰ কাৰণে সাকসেস হ'বৰ কাৰণে আমাৰ এই অঞ্চলত বসবাস কৰা অজনজাতীয় ৰাইজসকলৰ পূৰ্ণ সমৰ্থন আমাক দৰকাৰ হ'ব। আৰু সেয়েহে আমি ভাবিছো যে আমাৰ আজি সভাই যিটো সিদ্ধান্ত লৈছে যে এই বাদ বিবাদখিনি এৰিব লাগে আৰু লগে লগে আমাৰ এই অজনজাতীয়সকলৰ সুৰক্ষাৰ কাৰণে যিহেতু কেন্দ্ৰীয় জনগোষ্ঠী সুৰক্ষা সমিতিখন